কোনে মাৰিছে কওকচোন কোনে মাৰিছে লাফিগুলা হাগ্ৰামা মহিলাৰীয়ে মাৰিছে হাগ্ৰামা মহিলাৰী কোন দলৰ আছিল বিপিএফ দলৰ আছিল আজি 5 বছৰ হল ইপিপিএল চৰকাৰ গঠন হোৱা আজিলৈকে কোনোবা লাফিগুলাক আৰু গুলিয়াই হত্যা কৰিছে নে বিটিসি অঞ্চলত কোনোবা মাতৃৰ সন্তানক গুলিয়াই হত্যা কৰিছে নে কোনোবা ভাতৃক হত্যাই গুলি কৰিছে নে কৰা নাই এটা গুলিয়াই হত্যা কৰা নাছিলে এটা এজাই নহয় দুজা নহয় 12 জাই গুলিৰে গুলিয়াই হত্যা কৰা হৈছিল লাফিকুল ইছলামক এই তিতাগুৰিত মাজবাটত আমি ভুক্তভোগী আমি জানো আমি আজি ইপিপিএলত এই কাৰণেই আহিছো মই আহা নাই অকল মোৰ ভাতৃ সৰু ভাইটিও আহিছে মোৰ দুটা ভাতৃ আছিল এটা আছিল লাফিকুল দা এটা আছিল মহিদুল ইছলাম আজি ইপিপিএলত দলত যোগদান কৰিছে মহিদুল আজি শিৱসাগৰ ৰাইট হেণ্ড হৈ কাম কৰি আছে আমাৰ বিটিসি অঞ্চলৰ মুছলমানৰ কাৰণে আজি মই মোৰ ফ্যামিলি আছে মোৰ সংসাৰ আছে মোৰ বাচ্চা আছে মই হেতু থৈ মই সংসাৰ মেইনটেইন কৰি কেনে আজি মই ইপিপিএল এই কাৰণে কৰি আছো মই বিকেনে বিচাৰি আছো যাতে মোৰ নিচিনাকে ভুক্তভোগী বিটিসি অঞ্চলত কোনেও নহয় বহুত দুখ লাগে যিজন ব্যক্তিয়ে হেৰাইছে কোনোবাৰ ভাতৃ কোনোবাৰ সন্তান কোনোবাৰ বুকুৰ কলিজাৰ বুটা হেৰুৱাইছে সেইজন ব্যক্তিয়েহে গম পায় যে নিজৰ বুকুৰ বেদনাটো কোকাক কয় মই জানো আজি সবকে সবৰে দাদা আছে মোৰ নাই মোৰ ভাইটি এজন আছে সেইজন ভাইটিও যদি বাহিৰত ওলাই মই মোৰ মাতৃ এই কাৰণে ইউপিপিএলত যোগদান কৰিবলৈ দিছে যে তুমিও যোৱা লাফিকুলা যিখিনি কৰিবলৈ পোৱা নাই মই বিটিসি অঞ্চলৰ মুছলমানৰ কাৰণে তোমালোকে যদি ভাইটি ভণ্টি যদি কৰিব পাৰা তোমালোকে কৰি যোৱা